মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিৰ প্ৰথম অধ্যায়ৰ দ্বিতীয় পাঠটি। দ্বিতীয় পাঠটিত আজি আমি কি শিকিম আহা আমি চাম। চোৱাচোন, ইয়াতে আমাক প্ৰথমে কি দিছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমি ইয়াতে কি কৰিম এতিয়া, ইয়াতে যিকেইটা প্ৰশ্ন দিয়া হৈ আছে প্ৰশ্নবোৰ চাম আৰু প্ৰশ্নটোৰ যিটো সঠিক উত্তৰ সেই সঠিক উত্তৰ আমি বৃত্তটো পূৰ কৰিম। প্ৰথমতে চোৱাচোন কি দিয়া হৈ আছে, প্ৰথমটোত আছে পানীভাৰীজনে কান্ধত কলহযোৰ ভাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল। ইয়াতে আমাক কি আছে, চাৰিটা উত্তৰ দিয়া হৈ আছে, হয়নে নহয়? তাৰে কোনটো শুদ্ধ আমি চাব লাগিব। প্ৰথমটো আছে বাটটোৰ মাজেৰে, বাটটোৰ সোঁফালে, বাটটোৰ বাওঁফালে আৰু বাটটোৰে একা বেকাকৈ। এতিয়া তোমালোকে কোৱাচোন, যেতিয়া তোমালোকে খোজ কঢ়া বা আলিবাটত যেতিয়া আমি খোজ কাঢ়িব লাগে আমি কোন দিশে যাব লাগে? আমি বাওঁ কাষে যাব লাগে, হয়নে নহয় বাৰু? আৰু সেইবাবে কি কৰিছিলে, পানীভাৰীজনেও বাটটোৰ বাওঁফালে গৈছিল, হয়নে? গতিকে আমি কোনটো বৃত্ত পূৰ কৰিব লাগিব? গ। যিহেতু বাটটোৰ বাওঁফালে, গতিকে আমি এই বৃত্তটো এনেদৰে পূৰ কৰি দিব লাগিব। বুজিব পাৰিলা নহয়? তাৰপিছত চোৱা, এইবাৰ দিছে বন্ধু এতিয়াহে মনটো ভাল লাগিছে। নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল? যেতিয়া লগৰ কলহটোৰ গাত ফুটা হৈছিল, ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল, পানীভাৰীজনে নৈৰ কাষৰ বাটটো দেখুৱাবলৈ লৈ গৈছিল, বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰিছিল। নুফুটা কলহটোৰ কেতিয়া ভাল লাগিছিলে মনটো? যেতিয়া ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল, তাৰ মানে খ নম্বৰটো। গতিকে আমিও এইটো এতিয়া এনেদৰে বৃত্তটো পূৰ কৰিম। তাৰপিছত চোৱা, এইবাৰ ইয়াত আমাক কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। প্ৰথম প্ৰশ্নটো আছে পানীভাৰীজনৰ ঘৰ ক'ত আছিল? পানীভাৰীজনৰ ঘৰ ক'ত আছিলে? পাহাৰপুৰ নামৰ গাঁও এখনত। তাৰপিছত চোৱা, পানীভাৰীজনৰ ঘৰৰ পৰা নৈৰ ঘাটৰ দূৰত্ব কিমান আছিল? কিমান আছিলে বাৰু, তোমালোকৰ মনত আছেনে? পানীভাৰীজনৰ ঘৰৰ পৰা নৈৰ ঘাটৰ দূৰত্ব কিমান আছিলে? এমাইল মান আছিল। তাৰপিছত চোৱাচোন, ফুটা কলহটোৱে কিয় কান্দিছিল? ফুটা কলহটোৱে কান্দিছিলে নহয়, মনত আছেনে নাই তোমালোকৰ? কিয় কান্দিছিলে ফুটা কলহটোৱে? চোৱা ইয়াতে, ফুটা কলহটোৰ গাত এটা সৰু ফুটা হৈছিল, যাৰ বাবে সেই ফুটাটোৰে সদায় পানী পৰি আহিছিল, সেইবাবে ফুটা কলহটোৱে কান্দিছিল। নুফুটা কলহটোৰ কিয় ভয় লাগিছিল? চোৱাচোন, ফুটা কলহটো পেলাই দিব বুলি ভাবি নুফুটা কলহটোৰ ভয় লাগিছিল, হয়নে নহয়? পানীভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? পানীভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ লৈ গৈছিল নহয়, হয়নে? কিয় লৈ গৈছিলে বাৰু? চোৱাচোন, ফুটা কলহটোৰ পৰা পানীৰে বাটৰ কাষৰ ফুলবোৰ ফুলি জাতিষ্কাৰ হৈ পৰিছিল। সেই ফুলবোৰ দেখুৱাবলৈ আৰু পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে যে মূল্য আছে সেই কথা বুজাবলৈ পানীভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ লৈ গৈছিল। এইবাৰ কি আছে চোৱা, বাটটোৰ একাষেহে কিয় ফুল ফুলিছিল? পানীভাৰীজন যিটো বাটেৰে গৈছিল সেই বাটটোৰ এটা কাষতহে ফুল ফুলিছিল, হয়নে? আনটো কাষত ফুল ফুলা নাছিল। আমাক সুধিছে যে সেই এটা কাষতহে কিয় ফুল ফুলিছিল? চোৱাচোন উত্তৰটো কি হ'ব? পানীভাৰীজনে বাটৰ যিটো কাষেৰে পানী কঢ়িয়াই নিছিল সেই কাষত ফুটা কলহটোৰ পৰা পানী নিগৰি পৰি থকাৰ বাবে বাটটোৰ সেই কাষটোত বা একাষে ফুলবোৰ ফুলিছিল। এবাৰ চোৱা, ইয়াত আমাক কি কৈছে, দলত আলোচনা কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটো কৈছে পানীভাৰীজন ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় ভাল লাগিল? আমি যে সাধুটো পঢ়িছিলো দুটা ফুটা কলহ,
তাত আমি তিনিটা চৰিত্ৰ পাইছিলোঁ, এটা ফুটা কলহ, এটা নুফুটা কলহ আৰু আনটো হ'ল পানী ভাৰীজন, মানে যিজনে পানী কঢ়িয়াই আনিছিল। আমাক সুধিছে এই তিনিওটা চৰিত্ৰৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় ভাল লাগিল? ক'ব পাৰিবানে তোমালোকে? চোৱাচোন, মই তোমালোকৰ সুবিধাৰ বাবে ইয়াত লিখি দিছোঁ। মোৰ কোনটো চৰিত্ৰ ভাল লাগিছে মই তোমালোকক ক'ম, আৰু তোমালোকৰ কোনটো চৰিত্ৰ ভাল লাগিছে তোমালোকৰ বন্ধুসকলৰ মাজত বা ছাৰ বাইদেউৰ লগত আলোচনা কৰিবা। পানী ভাৰীজনৰ চৰিত্ৰটো মোৰ আটাইতকৈ ভাল লাগিল, কাৰণ তেওঁ ফুটা কলহটোক অলাগতিয়াল বুলি পেলাই নিদি তাৰ জৰিয়তেও যে প্ৰকৃতিৰ উপকাৰ হৈছে সেই কথা মৰমেৰে বুজাই দিছিল। মোৰ ভাল লাগিছিলে পানী ভাৰীজনৰ চৰিত্ৰটো। সাধাৰণতে আমি ঘৰত বা আমি কাৰোবাক দেখা পাওঁ যে কলহ এটা ফুটি গ'লে পেলাই দিয়ে, হয় নে নহয়? কিন্তু পানী ভাৰীজনে সেই ফুটা কলহটোক পেলাই নিদিলে, তাক মৰমেৰে বুজাই দিলে যে পৃথিৱীৰ কোনো বস্তুৱে অলাগতিয়াল নহয়। ফুটা কলহটোৱেও যে প্ৰকৃতিৰ উপকাৰ সাধন কৰিছে সেই কথাখিনি পানী ভাৰীজনে ফুটা কলহটোক খুব মৰমেৰে বুজাই দিছিল, আৰু সেইবাবে পানী ভাৰীজনৰ চৰিত্ৰটো মোৰ আটাইতকৈ বেছি ভাল লাগিছিল। তাৰপিছত চোৱা, ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল। এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? চোৱাচোন, আমি কোনখিনিৰ পৰা বুজি পাম? ফুটা কলহটোৰ পৰা পানী নিগৰি যোৱা দেখি নুফুটা কলহটোৰ মনত দুখ লাগিছিল, আৰু ফুটা কলহটোক কোনোবাই পেলাই দিলে সি অকলশৰীয়া হ'ব বুলি ভয় কৰিছিল। আনহাতে ফুটা কলহটোৱে নিজৰ কামৰ মূল্য বুজি আনন্দিত হোৱা দেখি নুফুটা কলহটোৰ বৰ ভাল লাগিছিল, হয় নে নহয় বাৰু? এই কথাবোৰৰ পৰা আমি বুজি পালো যে সিহঁত দুয়ো ভাল বন্ধু আছিল। তাৰপিছত চোৱা কি আছে, এইবাৰ আমাক ইয়াত দিছে, ইয়াতে চোৱা, ইয়াত আছে এইবাৰ তলত দিয়া পানীৰ টোপালৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাষৰ কলহৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা। এই পানীৰ টোপালটো দেখিছা নহয়, ইয়াত কিছুমান শব্দ আছে, আৰু এই শব্দবোৰৰ অৰ্থ এই কলহটোত দিয়া হৈ আছে। এতিয়া আমি এই কলহটোৰ পৰা ইয়াতে থকা শব্দবোৰৰ অৰ্থ বিচাৰি লিখিব লাগিব। প্ৰথমটো কি দিছে চোৱা, নিতৌ। নিতৌ মানে সদায়, গতিকে আমি ইয়াতে লিখিম সদায়। তোমালোকৰ মনত থাকিব নহয়, নিতৌ মানে সদায়। তাৰপিছত আহুকাল। আহুকাল মানে হ'ল বিপদ বিঘিনি, গতিকে আমি ইয়াতে লিখিলো বিপদ বিঘিনি। তাৰপিছত দিছে অলাগতিয়াল। অলাগতিয়াল মানে কামত নলগা, ইয়াতে আমি লিখিম কি কামত নলগা। অলাগতিয়াল শব্দৰ অৰ্থ হ'ল কামত নলগা। তাৰপিছত আছে জাতিষ্কাৰ। জাতিষ্কাৰ মানে হ'ব কি সুশোভিত। সুশোভিত, জাতিষ্কাৰ মানে সুশোভিত। আহাচোন এবাৰ কি আছে চাওঁ। ইয়াতে চোৱা, ইয়াতে আমাক কৈছে বাউকা। বাউকা মানে কি আমি এতিয়া জানো আহা। ভাৰ কঢ়িয়াবৰ নিমিত্তে ব্যৱহাৰ কৰা দুয়োমূৰে খাজ কটা এফলীয়া বাঁহৰ যতন। বাউকা মানে কি, দুই চাইডে অলপ খাজ কটা হৈ থাকে বাঁহৰ দীঘলীয়া এডাল যতন, যিডালক কি বুলি কোৱা হয়, বাউকা। তোমালোকে এটা কাম কৰিব পাৰা, ঘৰত তোমালোকে ককা আইতা বা খুৰা খুৰী হওক, বৰদেউতা মামা, তেওঁলোক কাৰোবাক সুধিবা যে বাউকা কি, তেতিয়া তোমালোকক তেওঁলোকে দেখুৱাই দিব। আৰু এই বাউকাৰ সহায়ত কি হ'ব পাৰে, ভাৰ কঢ়িয়াই নিব পাৰে। কান্ধত এনেদৰে বাউকাডাল এনেদৰে ল'ব, দুইটা মূৰতে আমি এইফালে এটা মূৰ থাকিব আৰু পিছলৈ এটা মূৰ থাকিব, সেই দুয়োটা মূৰত ভাৰ বান্ধি বস্তু কঢ়িয়াই লৈ যাব পাৰে। তাৰপাছত আছে সিকিয়া। বাউকাৰ দুই মূৰে ওলোমাই ভাৰ নিয়া জৰীৰ যতন। সিকিয়া মানে কি, প্ৰথমতে তোমালোকক ক'লো নহয় বাউকাৰ কথা। বাউকাত জৰী মানে ৰছীৰে গাঁঠি মাৰি লৈ দুয়োমূৰে তললৈ ওলমাই দিয়া হয়, যাতে সেই ৰছীত আমি যিকোনো বস্তু ওলমাই লৈ যাব পাৰে ভাৰ বান্ধি। গতিকে সিকিয়া মানে হ'ল বাউকাৰ দুয়োমূৰে ওলমাই ভাৰ নিয়া জৰীৰ যতন। জৰী মানে হ'ল ৰছী। তাৰপিছত আছে পানী ভাৰী।
ভাৰেৰে কঢ়িয়াই পানী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা লোক যিসকল লোকে ভাৰেৰে পানী কঢ়িয়াই পেলাই বিক্ৰী কৰে আৰু সেই বিক্ৰী কৰি পোৱা ধনেৰে তেওঁলোকৰ পৰিয়ালটো চলাই বা জীৱিকা নিৰ্বাহ কৰি থাকে তেওঁলোককে কোৱা হয় পানীভাৰী তাৰপিছত চোৱাচোন ইয়াতে কি দিছে চোৱা পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল হয়নে এইটো এটা বাক্য ইয়াতে কি কৈছে চোৱা এই বাক্যটো তোমালোকৰ পাঠটোত পাইছা আমি যিটো পাঠ পঢ়িলো তাতে এই বাক্যটো পাইছো ইয়াত থকা পাহাৰপুৰ নাম এখন গাঁও এজন পানীভাৰী আৰু আছিল এই শব্দবোৰ লগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা এটা বাক্য গঠন হৈছে ইয়াতে চোৱাচোন পাহাৰপুৰ নাম এখন গাঁও এজন পানীভাৰী আছিল এইবোৰ হ'ল একোটা শব্দ আৰু এই শব্দবোৰ যেতিয়া লগ লগোৱাৰ ফলত অৰ্থ প্ৰকাশ কৰা হৈছে তেতিয়া এইটো কি হৈছে এটা বাক্য গঠন হৈছে তাৰ মানে এটা বা তাতকৈ বেছি শব্দ লগ লগাই বা শব্দ গঠন কৰি যেতিয়া অৰ্থ প্ৰকাশ কৰা হয় তেতিয়া তাক বাক্য বুলি কোৱা হয় বুজিব পাৰিছা তাৰপিছত চোৱা ইয়াতে চোৱাচোন ইয়াত কৈছে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই একোটা পদ আৰু বাক্যত যিমানবোৰ শব্দ ব্যৱহাৰ কৰা হয় প্ৰত্যেকটো শব্দকে কি বুলি কোৱা হয় এটা এটা পদ বুলি কোৱা হয় যেনেকৈ পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল তাত পাহাৰপুৰ এখন গাঁও নাম এইবোৰ হ'ল একোটা শব্দ আৰু বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে পদ বুলি কোৱা হয় তাৰপিছত চোৱা ইয়াতে কৈছে তলত দিয়া বাক্যটোৰ পদসমূহ তলৰ বাকচ কেইটাত বেলেগ বেলেগকৈ লিখা চোৱা প্ৰথমটো আছে কি বহুদিনৰ আগৰ কথা এইটো হ'ল এটা বাক্য আমাক কৈছে এই বাক্যটোৰ পদ কেইটা আমি বেলেগ বেলেগকৈ লিখিব লাগিব গতিকে প্ৰথমটো হ'ল কি বহুদিনৰ আগৰ কথা এইকেইটা কি এটা এটা পদ এবাৰ চোৱা ইয়াত আছে কলহটোৰ গাত সৰু ফুটা এটা হ'ল এইটো হ'ল এটা বাক্য এতিয়া এই বাক্যটোত থকা পদসমূহ আমি বেলেগ বেলেগকৈ লিখিম কি হ'ব চোৱা কলহটোৰ গাত সৰু ফুটা এটা হ'ল বুজিব পাৰিলা নহয় তোমালোকে এতিয়া আহাচোন ইয়াৰ পাছত কি আছে চাওঁ এবাৰ চোৱা ইয়াতে কি দিয়া হৈ আছে তলত দিয়া বাক্য দুটাৰ পদসমূহ উলট পালটকৈ দিয়া হৈছে পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো খালী বাকচত লিখা ইয়াতে পদসমূহ কি কৰা হৈ আছে বাক্য দুটা উলট পালটকৈ দিয়া হৈ আছে এতিয়া আমি এই পদসমূহ সজাই এই বাক্যটো সঠিক ৰূপত লিখিব লাগিব প্ৰথম চোৱা কি আছে ভাল এজন ল'ৰা ৰাম ইয়াতে পদসমূহ যেহেতু উলট পালটকৈ দিয়া হৈ আছে আমি যদি তাক এতিয়া সঠিক ৰূপত লিখো বাক্যটো কি হ'ব চোৱা তোমালোকে ৰাম এজন ভাল ল'ৰা হয়নে তাৰপিছৰটো চোৱা শ্ৰেণীৰ চতুৰ্থ তেওঁ পঢ়ে এতিয়া এই ইয়াতে থকা এই পদসমূহ আমি যদি সঠিক ক্ৰমত বা সজাই লিখো তেতিয়া হ'ব তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে বুজিব পাৰিলা নহয় তোমালোকে এতিয়া নিশ্চয় তোমালোকক যদি আন আন বেলেগ বেলেগ কিছুমান বাক্যত পদসমূহ উলট পালটকৈ দিয়া হৈ থাকে তোমালোকেও সজাই বাক্যটো সুন্দৰকৈ লিখিব পাৰিবা হয়নে নহয় বাৰু আমাৰ আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত হ'ল মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি নতুন অংশ লৈ ধন্যবাদ